আমাৰ অসম এখন কৃষি প্ৰধান দেশ সেই গতিকে আমাৰ কৃষকসকলৰ আমাৰ বহুতো অসুবিধা হৈছে বৰষুণ নাই বতৰ খৰাং কৃষকসকলে ৰুব পৰা নাই কঠীয়া তুলিব পৰা নাই সেই আমি পৰম্পৰাগত ৰীতি নীতি অনুসৰি আমি আজি ভেকুলী বিয়াখন যেহেতু আমাৰ পৰম্পৰাগতভাৱে ভেকুলী বিয়া চলি আহিছে আৰু ভেকুলী বিয়া পাতিলে বৰষুণ আহে বুলি আমাৰ আগৰ পৰাই সেইটো এটা আমি আমাৰ চলি আহিছে সেইটো কাৰণে আমি ভেকুলী বিয়াখন আয়োজন কৰিছোঁ আমাৰ সমগ্ৰ লিগিৰি পুখুৰী আমি শ্ৰমিকৰ গাঁৱৰ ৰাইজ মিলি সেই গতিকে বৰুণ দেৱতাই আমাক আশীষ কৰক কৃপা কৰক আমাৰ ধৰণে ধৰণে জাতিষ্কাৰ হওক কৃষকসকল আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ সেইবাবে আমি ভেকুলী বিয়াখন আয়োজন কৰিছোঁ জলসিঞ্চন বিভাগটো তেনেকৈ আমাৰ পোৱা আচলতে নাই আমি বৰষুণৰ ওপৰত আমি হেৰি কৰি ডিপেণ্ড কৰি আমি এইবিলাক আমাৰ কৃষকসকলে আমাৰ কামবিলাক কৰি গৈ থাকে যিহেতু আমাৰ ভিতৰুৱা অঞ্চললৈ অকণমান দিগদাৰ হৈ যায় জলসিঞ্চন বিভাগটোৰ কাৰণে আমাৰ আনিবলৈ পানী দুনি অকণমান অসুবিধা হয় সেইটো কাৰণে আমাৰ বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছে আজি বছৰ জুৰি সেই গতিকে আমি মাহ ধৰি যিহেতু আমাৰ বৰষুণ নাই সেই গতিকে আমি পৰম্পৰাগত ৰীতি নীতিটো আমি মানি চলিবলৈ আমি চেষ্টা কৰিছোঁ যাতে আমাৰ মানে বৰুণ দেৱতাই যাতে আমাক কৃপা কৰে আমি সেই গতিকে আমি মানে এই ভেকুলী বিয়াখন আয়োজন কৰিছোঁ আৰু সকলোৱে যাতে এই ৰীতি নীতিটো ধৰি ৰাখি এইখিনি চলাই যাওক এই পৰম্পৰাটো চলাই যাওক আচলতে বিশ্বাসে আদিমূল বুলি কথা এটা আছে বিশ্বাস যিহেতু বিশ্বাস সদায় লাগিব বিশ্বাস কৰি এই কৰ্মভাগীত আগবাঢ়ি যাওক সেইটোৱে আমি সকলোকে আমাৰ অনুৰোধ আমাৰ কৃষক ৰাইজৰ কাৰণে এইটো খেতিৰ বতৰ আমাৰ এই সময়ত সকলো কৃষকে খেতিৰ লগত মানে ব্যস্ত হৈ যায় কিন্তু আজি আমাৰ এনেকুৱা অসমত পৰিস্থিতি হৈছে ক'তোৱে আমাৰ কৃষক ৰাইজে খেতি কৰিব পৰা নাই পথাৰ শুকাই গৈছে খৰাং বতৰৰ কাৰণে সকলো কৃষকৰ অসুবিধা হৈছে আৰু পথাৰ কিছু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত